লাগিছে আজি বহুত মজা লাগিছে ধুনীয়া লাগিছে ৰাস্তাটো দেখচোন কিমান ধুনীয়া গুড মৰ্নিং গাইজ আজি দিনটো ষ্টাৰ্ট কৰিছোঁ মৰ্নিং ৱাকৰ পৰা আমাৰ হোটেলৰ তলত অলপ খোজ কাঢ়িছোঁ আৰু ৰাতিপুৱা সোনকালে উঠিলোঁ উঠি এতিয়া অলপ ৱাক কৰি আছোঁ আমি যিহেতু একদম মেইন চিটি এৰিয়াখিনিতে আছোঁ সেইখিনিত খোজ কাঢ়িবলৈ বহুত দিগদাৰ নহয় দে এইবিলাক আমি ডিব্ৰুগড়ৰ একদম ৰেচিডেঞ্চিয়েল এৰিয়াৰ মাজত নাজানো আৰু ক'ত আছোঁ এই জানিব চাগে এইও নাজানে আমি খোজকাঢ়ি আছোঁ ৱাক কৰা হোৱাৰ পিছত আমি আহিলোঁ আকৌ হোটেল তাৰপিছত হোটেলত আমাৰ ব্ৰেকফাষ্ট আছিলে কমপ্লিমেণ্টেৰী বাফেট ব্ৰেকফাষ্ট কিমান অপশ্যন আছিলে বাপৰে চবৰে অলপ অলপ লৈছোঁ আৰু গোটেইবোৰ বস্তুৱে বহুত বেছি টেষ্টি আছিল আৰু বহুত ভাল আছিলে কোৱালিটি আমি কোনখন হোটেলত আছোঁ কি আছোঁ সকলোবোৰ আগৰ ভিডিঅ'টোত মই কৈ দিছোঁ কোনখন হোটেল জানিবলৈ আপুনি আগৰ ভিডিঅ'টো চাব গাইজ আমি খোজকাঢ়ি আহি ব্ৰেকফাষ্ট কৰিলোঁ আপোনালোকক দেখুৱালোঁ খুব ধুনীয়া আছিল এতিয়া আমি পূৰা ওলাইছোঁ তিনিচুকীয়াত যাম টিলিঙা মন্দিৰ যাম আৰু তেনেকৈ বিভিন্ন জেগা আমি ফুৰিম সকলোবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম আৰু তই যাবিছানে টিলিঙা মন্দিৰত আৰু ধুনীয়া লাগিল হয় বস্তুবিলাক মানুহৰ ঘৰে ঘৰে চাহপাতৰ বাগান মানুহৰ ঘৰৰ চোতালৰ মানে চাইডতে টি গাৰ্ডেন সকলোৱে মানে ইয়াতে টিৰ খেতি কৰে যিটো মই বুজিলোঁ সকলো প্ৰত্যেকখন ঘৰৰে লগত মানে এখন এখন চাহ বাগান দেখিছোঁ আৰু ওচৰতে চাহ বাগান আছে ইমান মানে ধুনীয়া লাগিছে ৰাস্তাটো চাহ বাগানৰ পুৰা মাজে মাজে আহি আছোঁ আমি ভিতৰত যাম বাৰু আমি প্ৰথমতে মন্দিৰটো দৰ্শন কৰি লওঁ তাৰপিছত আমি চাহ বাগানৰ মাজতো যাম আৰু তাতেও অলপ ভিডিঅ' কৰিম সেইকাৰণে মানুহ বেছি নেকি দিয়া হ'ব ঠিক আছে এইটো টিলিঙা এবাৰ আমি টি গাৰ্ডেনতো সোমাম ন কোনোবা এখনত নাই এটাই লৈ টিলিঙা টিলিঙা মন্দিৰৰ পৰা ওলালোঁ আৰু আমি এতিয়া আমি এখন ধুনীয়া টি গাৰ্ডেনৰ ওচৰত ৰখিছোঁ ইমানেই টি গাৰ্ডেন দেখিছোঁ মানে যাওঁতে আৰু এখনত হ'লেও সোমাই চাব মন আছিলে আৰু সেইকাৰণে জাষ্ট সোমাই ভিতৰলৈ আৰু ফটো উঠিম সেয়ে আৰু বহুত ধুনীয়া ন এইখন টি গাৰ্ডেন এইখন বুলি নহয় আৰু যিপিনে চাওঁতো টি গাৰ্ডেনৰে গোটেই ধুনীয়া এটা এইটো মেইন ৰাস্তাটো এইটো ভিতৰেদি আমি এনেকৈ সোমাই আহিছোঁ আৰু ভিতৰত যাবও পাৰি এই গেটখনেৰে ভিতৰত যাব পাৰি আকৌ দূৰতো সেয়া আকৌ টি গাৰ্ডেন বেলেগ এখন ষ্টাৰ্ট হয় এখন বেলেগ ইখন বেলেগ পাত ওপৰৰ হেৰিবোৰ চিঙা হৈ গৈছে অলৰেডি এইবিলাক চিঙা হৈ গৈছে ওপৰৰ পাতবোৰ এতিয়া চাহ বাগানৰ মাজে মাজে আমি পুৰা গৈ আছোঁ ফটো উঠিম মাজত যাওঁ কি ধুনীয়া মানে পৰিৱেশ এনেকৈ মাজত পুৰা চাহ বাগানৰ মাজত মানে ফটো ছেশ্যন চলি আছে হ'বই জেগা সঁচাই বহুত ধুনীয়া লাগিলে দেই টি গাৰ্ডেনখনত অলপ টাইম স্পেণ্ড কৰি এতিয়া আমি ওলাই দিম হৈ গৈছে আমাৰ এতিয়া আমি যাওঁ ৰিজৰ্টলৈ এখন হেলিপেড হয় হেলিপেড এখন আমি লাঞ্চ কৰিব আহিছোঁ এখন ৰিজৰ্টত
যিখনৰ নাম হৈছে চলিটেৰী ব্লিছ। ইমান ধুনীয়া ৰিজৰ্টখন, বহুত মানে একদম চফিষ্টিকেটেড। চাইডে ৰেষ্টুৰেণ্ট, ইফালে ৰেষ্টুৰেণ্ট য'ত আমি এতিয়া বহিছোঁ, তাৰপিছত সেইফালে ছুইমিং পুল, তাৰপিছত ইফালে কটেজবিলাক আছে আৰু মানুহ থাকিব পাৰে ইফালে। আহিম দেৱে ভাই, আৰু অলপ ৰ'দ হ'লে ধুনীয়া, ইয়াতে থাকিম। কি কৰি আছা? পুৰা ফটো উঠি আছো, ইমানে ধুনীয়া চব মানে জেগাবোৰ। মানে ইয়াতে গৰম দিনত আহিবলৈ ভাল, ধুনীয়াকৈ চুইমিং পুলত টাইম স্পেণ্ড কৰিব পাৰি, তাতে ৱাইন চৱাইন বা ককটেইল লৈ কিনে আৰু এনেও ইয়াত আৰু মানে ইয়াৰে ঠাণ্ডা বস্তু- দিনত চাগে বনফায়াৰ এইবিলাক হয় আৰু চাগে। এইটো মানে পুৰা ৰেডিশ্যন টাইপ লাগিলে। ইয়াতে তোমাৰ বাফেটবোৰ হয়, এইটো বাফেট, আৰু তাতে আলাকাত আৰু বেলেগ buffet বেলেগ ৰ ৰেষ্টুৰেণ্ট কৰি দিছে। দুটাৰ কাৰণে। আৰু ষ্টেৰ কাৰণে এইখিনি Stay ৰ কাৰণে। আৰু প্ৰাইভেট কেবিনছ কিছুমানো আছে। ইয়াতে গল্ফো খেলিব পাৰি, গল্ফ চাবা নেকি? খেলিবও আহা। পাৰি। যাম অঁ, কি ক'বা? গাইজ এতিয়া আমি আহি আছো। গাইজ তাত লাঞ্চ কৰি আহিলোঁ আৰু আহি আমি ৰেষ্ট ল'লোঁ একচুৱেলি হোটেলতে। আৰু ভণ্টিৰ হস্পিটেলত অলপ কাম আছিলে, তাই গ'ল, তাইৰ মানে ইভিনিং অলপ ডিউটি আছিলে, তাতে তাই গ'ল আৰু তাৰপিছত তাইক আকৌ আমি আনিব গ'লোঁ। তাৰপিছতে ৰাতি আমি আহিলোঁ, এতিয়া 11টামানে বাজিছে একচুৱেলি। ৰাতি আমি মুংফি নামৰ এখন কেফেত মানে ৰেষ্টুৰেণ্টত আহিলোঁ, আৰু ইয়াতে আজি আমি ডিনাৰ কৰিম। মানে ৰিজৰ্টৰ পৰা আহি বহুত ভাগৰ লাগিলে, কাৰণ কি ৰাতিপুৱাই গৈছোঁ, মন্দিৰতো গ'লোঁ আৰু তেনেকৈ। তাৰপিছত সেইকাৰণে ৰেষ্ট ল'লোঁ আৰু ইমান ভ্লগ কৰি থকা নগ'ল। ইয়াতে আমি এতিয়া ডিনাৰ, আৰু সেইদিনাখনি ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ফাইনেল আছিলে। ভিডিঅ'টো মোৰ কেইদিনমান আগৰ একচুৱেলি, আৰু আমি ইয়াতে ৰেষ্টুৰেণ্টখনতে ক্ৰিকেট মানে খেল চাই আমি ডিনাৰ কৰিছিলোঁ। সকলো মানুহে একেলগে মেটচখন এনজয় কৰিলোঁ, ইণ্ডিয়া জিকিছিলোঁ ন, সেইকাৰণে ডিনাৰটো আৰু বেছি টেষ্টি লগা হৈ গৈছিলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। বাই।